নমস্কাৰ মৰম মাজুলী ভাৰ্গৱৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যেহেতু আঘোণ মাহ উনৱালী দিন গতিকে কৃষকৰ বাবে অতিশয় এটা সুখৰ দিন সকলোৱে জানে এবাৰ খেতি সকলোতে নিশ্চয় ভাল হোৱা নাই কিন্তু আমাৰ পিছফালে যিখন পথাৰখনৰ কিছু দৃশ্য মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ সঁচাকৈ আনত বা বেলেগৰ পথাৰত কি হৈছে নাজানো কিন্তু আমাৰ পিছফালে যোনখন পথাৰ আছে অন্ততঃ কৃষকসকলে অন্ততঃ হাঁহিৰ মুখত মানে হাঁহিৰ মুখ দেখিবলৈ পোৱা যাব যেহেতু শেহতীয়া হোৱাৰ কাৰণে খেতিসমূহ সকলোৰে ভাল হৈছে দেখাই দিছে একদম দূৰ দূৰণিলৈকে চক এখন বিশাল পথাৰ এফালে চুমাইমাৰীলৈকে এফালে কমাৰগাঁও ততয়া গাঁও পুতিয়া গাঁৱৰ পৰা আৰম্ভ কৰি এনেকৈ চক এটা বিশাল এটা এলেকা এই এলেকাত থকা প্ৰতিজন মানুহৰ প্ৰতিজন কৃষকৰ খেতি ভাল হৈছে এবাৰ হয়তো বহুতেই ভবা নাছিলে এনেধৰণৰ ফচল পাম বুলি যেহেতু বতৰে যি ৰূপ ধাৰণ কৰিছিলে সকলোৰে বুকুত গধুৰ চাপ লৈ আছিলে যেহেতু খেতি কি হ'ব এবাৰ কিন্তু এবাৰ দেখিবলৈ পোৱা গৈছে খেতি আগতকৈ যথেষ্ট যোৱা বছৰতকৈ মানে এবাৰ যথেষ্ট অলপ ভাল দেখিবলৈ পোৱা গৈছে ময়ো কম বেছি পৰিমাণে অকণমান বাম খেতি লগাবলৈ চেষ্টা কৰিছোঁ সেইবাবে পিছত কথা এইফালে পথাৰখন মই আপোনালোকক দেখাই দিছোঁ এখন বিশাল পথাৰ চাওকচোন গাঁৱৰ পৰিৱেশ এইটোতে থাকে মাদকতা গাঁৱৰ যি আঘোণ মাহৰ যি পৰিৱেশ সেই আঘোণ মাহৰ পৰিৱেশটো সঁচাই বৰ বেলেগ এটা ধৰণৰ চাওক এখন বিশাল পথাৰ এইফালে বিহিমপুৰ এইফালে এখন আমাৰ গাঁওখন একদম সম্পূৰ্ণ গাঁওখন তালৈকে চাওক মনিব নোৱাৰাৰ পৰা আৰম্ভ কৰি এখন হাবিৰ আগফালে আমাৰ গাঁওখন এফালে সুন্দলী পথাৰ দৰা অপূৰ্ব এক পৰিৱেশ যি পৰিৱেশৰ মাজত পথাৰলৈ অহাৰ যি মাদকতা সেই মাদকতা পথাৰলৈ অহাকেইজনে অনুভৱ কৰিব পাৰে কেৱল খন্তেকৰ বাবে ধান দাবলৈ আহি ৰিলছ বনাবলৈ অহাসকলে ইয়াৰ মাদকতা কেতিয়াও বুজি নাপায় তেওঁলোকে কেৱল ৰিলছ বনাবলৈহে সেইদিনা পথাৰলৈ নামি যি পথাৰৰ যি মাদকতা সেই মাদকতা ল'ব নোৱাৰে বা সোৱাদ ল'ব নোৱাৰে পথাৰত ৰোৱনী দাৱনীসকলে যেতিয়া একাত্মভাৱে ধান দাই থাকে সঁচাকৈ এক অতুলনীয় পৰিৱেশ হৈ থাকে আৰু সেইবাবে গাঁও ভাল লাগে মানুহে কয় গাঁৱত কি পায় গাঁৱত সকলোবোৰ পায় গাঁৱত নোপোৱা বস্তু হয়তো খুব কমেই থাকে হয় কেতিয়াবা চিকিৎসাজনিত কাৰণতে হওক বা অন্য কিছুমান সা সুবিধাৰ পৰা কেতিয়াবা আমিবোৰ বঞ্চিত হ'ব লগা হয় তথাপিতো গাঁৱৰ যি সা সুবিধা বা গাঁৱত যি থকাৰ মাদকতা গাঁৱৰ যি সোৱাদ সেই সোৱাদ হয়তো কোনো চহৰীয়ালে নাপাব বিশেষকৈ মই এইখিনিতে এটা কথা কওঁ আমাৰ মাজুলীখন বিশেষকৈ মাজুলীখনৰ যি অতুলনীয় পৰিৱেশ ৰাস হওক পালনাম হওক হয়তো অসমৰ কোনো প্ৰান্তত সেয়া হ'ব নোৱাৰে বা ভৱিষ্যতলৈ নহয় হয় ৰাস সকলোতে পাতিছে কিন্তু ৰাস পাতিলে বুলিয়ে কিন্তু মাজুলীৰ যি ৰাসৰ মাদকতা বা ৰাসৰ পৰিৱেশ সেই পৰিৱেশ হয়তো অসমৰ কোনো ঠাইত সেয়া কেতিয়াও ফুটি উঠিব নোৱাৰে এয়া চেলেঞ্জ নহয় কিন্তু এয়া সঁচা কথা যে মাজুলীত সকলোতকৈ পৃথক যেহেতু মাজুলীত কোনো বাদ্যযন্ত্ৰীয়ে হওক বা সংগীত শিল্পীয়ে হওক বা অন্যান্য কলা কুশলীয়ে হওক প্ৰায়বোৰ অসমৰ থলুৱা শিল্পী আৰু সেইসকলক লৈ মাজুলীৰ ৰাসখন আগবাঢ়ে সত্ৰৰ বৈষ্ণৱ সমাজে ৰাস পাতে তাততো সম্পূৰ্ণ পুৰুষসকলেই সকলোখিনি কৰে গতিকে তাৰ লগতো অন্য কোনেও জোৰ ল'ব নোৱাৰে সত্ৰৰ বৈষ্ণৱ সমাজৰ লগত
সেইবাবে মই কওঁ মাজুলীৰ লগত আৰু চহৰৰ তুলনা কেতিয়াও আপোনালোকে নকৰিব আৰু কৰিবলৈ চেষ্টা নকৰিব, যিহেতু মাজুলীৰ ৰাস আৰু মাজুলীৰ যি অতুলনীয় পৰিৱেশ, মাজুলীত যি পোৱা যায় সেয়া হয়তো বাহিৰত ক'তো পোৱা নাযায়। সেইবাবে পুনৰ কওঁ, মাজুলীক লৈ আপোনালোক যিসকল ব্যক্তি আহিছে সেইসকলে নিশ্চয় অনুধাৱন কৰিব পাৰে যে মাজুলীৰ ৰাসৰ বা পালনামী হওক যিহেতু পৰিৱেশ হৈ থাকে, তাৰ মাজতে খেতি পথাৰ চাওকচোন কিমান এটা সুন্দৰ পৰিৱেশ হয়। আমি বাম খেতি কৰিব নোৱাৰোঁ বা অন্যান্য খেতিসমূহ আমি লগাব নোৱাৰোঁ, যিহেতু বান্দৰৰ সন্ত্ৰাস সকলোৱে জানে। সেই বান্দৰে ইমানেই সন্ত্ৰাস যে হাবিৰ কাষত থকা এই খেতিসমূহ যে দেখিছে, এই খেতিসমূহো কেতিয়াবা প্ৰায়বোৰ নষ্ট হোৱা পৰিলক্ষিত হয়। গতিকে এইখিনিতে মই অসম চৰকাৰকো পুনৰ এটা কথা অনুৰোধ জনাম, যদি পাৰে আপোনালোকে বান্দৰৰ যি সন্ত্ৰাস, সেই বান্দৰৰ সন্ত্ৰাসৰ পৰা অন্তত এই মানুহখিনিক অলপ সকাহ দিয়ক, এই কৃষকসকলক অলপ সকাহ দিয়ক। যেনেকেই নহওক নিশ্চয় এই বিজ্ঞানৰ যুগত সকলো কৰিব পৰা এটা ব্যৱস্থা আছে। গতিকে মই পুনৰ অসম চৰকাৰলৈ অনুৰোধ জনালোঁ যাতে বান্দৰৰ পৰা ৰাইজক অলপ সকাহ দিয়ে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। বিশেষ বুলিবলৈ একো নাই, জানিবলৈ বুজিবলৈ বা শিকিবলগীয়া একো নাই। তথাপিতো ভিডিঅ'টো আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।